Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে ডিষ্টেন্স এডুকেশ্যনৰ এডমিশ্যন ল'ম বুলি ভাবিছে অৰ্থাৎ ডিষ্টেন্সত যিসকলে BA BSc BCom MA MSc MCom এইবিলাক কোৰ্স কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই লৈ আহিছোঁ যেহেতু আপোনালোকে বহুত দিনৰ পৰা মোক কমেন্ট কৰিছিল যে ডিষ্টেন্সৰ এডমিশ্যন কেতিয়াৰ পৰা আছে বা জানিব বিচাৰে আপোনালোকে আসলতে এডমিশ্যন ল'বৰ বাবে সো ইয়াৰ যেটো এডমিশ্যনৰ ডেট আছে ফিজ বিলাক কিমান আছে আপোনালোকক গোটেইখিনি কথা কম আৰু হবিশেষ আপোনালোকে জানিব পাব যেহেতু আপোনালোকক ডিষ্টেন্সৰ ওপৰত আপোনালোকে ডিষ্টেন্সত কৰিম বুলি ভাবিছে বা যিসকলে ভাবিছে কৰিম বুলি তেওঁলোকৰ কাৰণে ডিষ্টেন্সৰ ফালৰ পৰা এটা নটিফিকেশন আহিছে আৰু বিশেষকৈ এডমিশ্যনৰ ওপৰতে আহিছে যত নেকি তেওঁলোকে এডমিশ্যনৰ ফিজৰ পৰা আদি কৰি কেতিয়া ডেটৰ কেতিয়া আসলে লাষ্ট ডেট আছে গোটেইখিনি আপোনালোকক উল্লেখ কৰি দিছে সো এইখিনি আপোনালোকে গম পাই যাব সো যদি আপোনালোকে অফিশিয়াল যেটো পেজ আছে অৰ্থাৎ যেটো ডিষ্টেন্সৰ অফিশিয়াল পেজ আছে তাত যদি যায় তাতটো আপোনালোকে নাপাব কিন্তু আপোনালোকে এটো যদি পেপাৰ পঢ়ে তেতিয়াহলে নিশ্চয় আপোনালোকে তাতেই ডিষ্টেন্স এডুকেশ্যনৰ ওপৰত আপোনালোকৰ সকলোবিলাক সবিশেষ তাত উল্লেখ কৰিছে বা তাত আসলতে এডমিশ্যনৰ ওপৰত ডিটেইলছ খিনি সাধাৰণতে আহিছে সো আপোনালোকক ডাইৰেক্টলি মই নোটিছখন দেখুৱাবলৈ লৈছো সো আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনলে যিমান পাৰে হিমান এই চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে শেয়াৰ কৰিব সো বলক প্ৰথমতে চাই লৈছো আপোনালোকৰ যিখন নোটিছ কি কথা উল্লেখ কৰিছে So ইয়াত আপোনালোকে দেখিছে এটো হৈছে সেন্টাৰ ফৰ ডিস্টেন্স এণ্ড অনলাইন এডুকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যন নোটিছ খন আহিছে এপ্লিকেশন ইন প্ৰেসক্ৰাইবড ফৰ্মছ are invited for admissions to the following 2-year master degree and 3-year bachelor degree programs under the Center for Distance and Online Education for the academic session 24-25 session beginning January 2025 অৰ্থাৎ আপোনালোকক বিচাৰিছে আসলতে সাধাৰণতে ফৰ্ম বিশেষকৈ এডমিশ্যনৰ 2 বছৰীয়া মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰামৰ আৰু 3 বছৰীয়া সাধাৰণতে বেচেলৰ অৰ্থাৎ BA বা BSc আপোনালোকৰ প্ৰগ্ৰামৰ সো এটো আপোনালোকৰ সেশনটো হৈছে 24-25 বা 25 জানুৱাৰী পৰা আসলে সেশনটো ষ্টাৰ্ট হ'ব মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰাম হিচাপে আপোনালোকে কি কৰিব পাৰিব ইয়াত মাষ্টাৰ ডিগ্ৰী মাষ্টাৰ্ছ আপোনালোকে কিহত কৰিব পাৰিব আসামিজ ইকনমিক্স এডুকেশ্যন ইংলিছ পলিটিকেল সায়েন্স আৰু সোশিয়োলজি এইকেইটাত আপোনালোকে MA কৰিব পাৰিব আৰু এটো আসলতে 3 বছৰীয়া বা 2 বছৰীয়া সাধাৰণতে আপোনালোকৰ যি বেচেলৰ ডিগ্ৰী আছে আসলতে কৰা হ'ব লাগিব আপোনালোকে এলিজিবিলিটি হিচাপে আসলে আপোনালোকৰ 3 বছৰীয়া BA ডিগ্ৰী বা 2 বছৰীয়া BA ডিগ্ৰী আপোনালোকে কৰা হ'ব লাগিব আৰু যাৰ ফিজ হৈছে এডমিশ্যন লবৰ কাৰণে MA যিসকলে কৰিব তেওঁলোকৰ ফিজ হৈছে 4100 টকা ফাৰ্ষ্ট সেমিষ্টাৰৰ কাৰণে তাৰ পিছত আছে MCom আছে ইয়াত আৰু MComত আপোনালোকে যদি এডমিশ্যন লবলৈ হয় তেতিয়াহলে তাতো আপোনালোকৰ ডিগ্ৰী হ'ব লাগিব কমাৰ্চত আৰু লগতে আৰু যেটো ফিজ সাধাৰণতে 4100 টকা ফাৰ্ষ্ট সেমিষ্টাৰৰ কাৰণে নেক্সট আসলে মাষ্টাৰ ডিগ্ৰী আপোনালোকৰ যিখিনি সায়েন্সৰ অৰ্থাৎ সায়েন্সৰ বুলি ক'বলৈ গলে কেৱল ম্যাথমেটিক্স আসলতে ইয়াত এডমিশ্যন ল'ব গতিকে MSc ইন ম্যাথমেটিক্স যদি আপোনালোকে কৰিব বিচাৰিছে বা MA ইন ম্যাথমেটিক্স আপোনালোকে যদি কৰিব বিচাৰিছে হেতু কৰিব পাৰিব ইয়াত আছে হেতু সুবিধা আছে আৰু ইয়াত ফিজ হৈছে 4100 টকা আপোনালোকৰ ফিজ বেচেলৰ হিচাপে আপোনালোকে বেচেলৰ ডিগ্ৰীত এডমিশ্যন ল'ব পাৰে যাৰ কোৱালিফিকেশন হিচাপে আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব যেটো নেকি জেনাৰেল যদি কোৰ্স কৰে অৰ্থাৎ কোন ধৰণৰ মেজৰ বা অনাৰ্স নোলোৱাকে যদি কৰে তেনলে আপোনালোকৰ ফিজ হ'ব 1900 টকা ফাৰ্ষ্ট সেমিষ্টাৰৰ কাৰণে আৰু যদি অনাৰ্স লয় বা মেজৰ লৈ লয় তেতিয়াহলে তাৰ ফিজ হ'ব 2400 টকা ফাৰ্ষ্ট সেমিষ্টাৰৰ কাৰণে অনাৰ্স আপোনালোকে কিহত ল'ব পাৰিব আসামিজ ইকনমিক্স পল সায়েন্স আৰু সোশিয়োলজি এইকেইটাতে আপোনালোকে ল'ব পাৰিব BA সকলে বেচেলৰ অফ কমাৰ্চত আপোনালোকে কৰিব পাৰে আৰু যাৰ কাৰণে আপোনালোকৰ ফিজ 1900 টকা হ'ব ফাৰ্ষ্ট সেমিষ্টাৰত আৰু ইয়াত কোনো অনাৰ্স নাই কোনো ধৰণৰ মেজৰ ল'ব নোৱাৰে ইয়াত জেনাৰেল কোৰ্সে কৰিব পাৰিব বেচেলৰ অফ কম্পিউটাৰছ এপ্লিকেশন আপোনালোকে কৰিব পাৰে BCA আৰু BCA কাৰণে আপোনালোকৰ কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব আৰু যাৰ ফিজ হৈছে আপোনালোকৰ 3400 টকা আৰু ইয়াৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ কাৰণে এটো হৈছে আপোনালোকৰ ফিজ আপোনালোকে ৰেজিষ্ট্ৰেচন আৰু এডমিশ্যনৰ কাৰণে এটা ওয়েবসাইটও ইয়াত তেওঁলোকে প্ৰভাইড কৰিছে dibru.coe.adm.summer.edu.in এই ওয়েবসাইটত আপোনালোকে যাব লাগিব আৰু তাত আপোনালোকে ৰেজিষ্ট্ৰেচন আৰু এডমিশ্যন কৰিব লাগিব The candidates shall have to register in the registration and admission portal by uploading relevant documents, photo and signature after generating of ABCID and DEB ID. আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ পাছত এডমিশ্যন পৰ্টেলত আপোনালোকৰ যিখিনি ডকুমেন্টছ আছে ফটো আছে সিগনেচাৰ আছে সেইখিনি ABCID লগতে DEB ID আপোনালোকে আপলোড কৰিব লাগিব আৰু লগতে প্ৰিন্টেড এপ্লিকেশন ফৰ্মখন আপোনাৰ আৰু ইয়াৰ যেটো আৰম্ভণি হে আপোনালোকে 30 ডিসেম্বৰৰ পৰা আপোনালোকে কৰিব পাৰে অৰ্থাৎ আজিৰ পৰা আপোনালোকৰ ইয়া আৰম্ভ হৈছে এডমিশ্যন আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 17 জানুৱাৰীলৈকে আপোনালোকে ইয়াত এডমিশ্যন ল'ব পাৰে আপোনালোকে এডমিশ্যন ল'বৰ কাৰণে যিবিলাক আপোনালোকৰ য'ত ডিষ্টেন্স এডুকেশ্যনৰ চেণ্টাৰ আছে তাত গৈ আপোনালোকে সুধিব তাত আপোনালোকৰ এডমিশ্যন লোৱাৰ সুবিধা তেওঁলোকে কৰি দিব বা
ৰেজিষ্ট্ৰেশ্যন আৰু এডমিশ্যনৰ কাৰণে আপোনালোকক এটা ৱেবছাইটো দিছে dibrucdoe.summer.edu.in এই ৱেবছাইটতো গৈ চাব কিন্তু মই ভাবোঁ আপোনালোকে অফলাইন যাব আৰু তাত গৈ এডমিশ্যনৰ কাৰণে কথাটো পাতি ল'ব আপোনালোকৰ সুবিধা হ'ব চ' মই এই ৱেবছাইটটোত অ'পেন কৰি আপোনালোকক পিছত নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিম যদি আপোনালোকৰ এডমিশ্যন কেনেকৈ ল'ব লাগে কি ল'ব লাগে যদি ইয়াত আছে কিন্তু সাধাৰণতে আপোনালোকে অফলাইন কৰি ল'ব যদি পাৰে য'ত য'ত আপোনালোকৰ চেণ্টাৰ আছে তাত গৈ ক'লেই আপোনালোকৰ এডমিশ্যনটো কৰিব পাৰিব চ' আজিলৈ আপোনালোক এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিম আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰিব আজিলৈ মানে